সব শেষ, সব শেষ, সব শেষ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ হব লাগে নে নালাগে, প্ৰতিবাদ হব লাগে নে নালাগে, মাত মাতিব লাগে নে নালাগে, আন্দোলন হব লাগে নে নালাগে? যদি লাগে বুলি কয় তেতিয়াহ'লে এইবাৰ আন্দোলনৰ আকৌ নেতৃত্ব লবলৈ মই ওলাই আহিছো। মই সেইকাৰণে আপোনালোকক জনাব খুজিছো আৰু মই অসমৰ ৰাইজৰ পৰা মতামত ল'ব খুজিছো যে অসমৰ এনেকৈ ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ দিব লাগে বুলি অসমত এটা বিশাল আন্দোলন হ'ব লাগে নে নালাগে। চৰকাৰে যিহেতু নিদিও বুলি স্পষ্টকে মোক কৈ দিছে যে নেপালী খুঁটিত কমপ্লিট ভাগি যোৱা পৰিয়ালবিলাকক 5 লাখ মান টকাকে পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বাকি আধা ঘৰ ভঙা মানুহবিলাকক আমি 2 লাখ 2.5 লাখ টকাৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰি দিম। মইতো ভাবো যে কিছুমান মানুহৰ ঘৰত এনেকুৱা লেতেৰা হৈছে যে সেই লেতেৰাখন চাফা কৰোঁতে 2 লাখ টকা খৰচ হ'ব। বাকি বস্তু কিনা, বিছনাখন কিনা, বিছনা চাদৰ কিনা, মেট্ৰেছ কিনা, কম্বলখন কিনা, কাপোৰ কিনা, আলমাৰিটি কিনা, ফ্ৰিজটো কিনা, তাৰপিছত কি কয় এইটো লাইন গলে লগোৱাটো কি বুলি কয়, ইনভাৰ্টাৰটো কিনা, সেইবিলাকৰ কথাটো বাদেই দিলো। গাড়ীখন কিনা, মটৰচাইকেলখন কিনা, এইবিলাক কথা বাদেই দিলো। আৰু ঘৰৰ লামলাকতো যিমান যি আছে বাচন বৰ্তনৰ পৰা সব শেষ, সব শেষ, সব শেষ, সব শেষ হোৱাৰ পাছতো কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক জগৰীয়া কৰিছে। অসমীয়া মানুহক জগৰীয়া কৰি কৈছে যে তোমালোকে চান্দা নতুলিবা। আমি কোনো অসমীয়াই বানপানীত সাহায্য দিবৰ কাৰণে চান্দা তোলা নাই। আমি বান সাহায্য মানুহৰ পৰা সব প্ৰণোদিতভাৱে দিয়া মানুহৰ পৰা বান সাহায্য লৈছো আৰু সেই বান সাহায্যত বাধা প্ৰদান কৰি অসমীয়া মানুহৰ কলিজা খাব খুজিছে, বানপীড়িত মানুহৰ কলিজা খাব খুজিছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে মই আপোনালোকক সকলোকে সুধিব খুজিছো, সেই অসমবাসী ৰাইজ, এনেকুৱা পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ হব লাগে নে নালাগে, প্ৰতিবাদ হব লাগে নে নালাগে, মাত মাতিব লাগে নে নালাগে, আন্দোলন হব লাগে নে নালাগে? যদি লাগে বুলি কয় তেতিয়াহ'লে এইবাৰ আন্দোলনৰ আকৌ নেতৃত্ব লবলৈ মই ওলাই আহিম। স্পষ্ট কথা। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ মানুহে যদি প্ৰকৃত অৰ্থত যদি ক্ষতিপূৰণ নাপায় তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব আৰু এই ব্যাপক প্ৰতিবাদৰ নেতৃত্ব লবলৈ, সেই ব্যাপক প্ৰতিবাদত কাম কৰিবৰ কাৰণে মই অখিল গগৈ আগবাঢ়ি আহিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছো। আৰু দৰকাৰ পৰিলে তাৰ কাৰণে যদি বিধানসভাৰ বিধায়ক পদ ত্যাগ কৰিব লাগে, বিধায়ক পদ ত্যাগ কৰি হলেও এই আন্দোলনত অসমীয়া মানুহৰ কাৰণে প্ৰকৃত ন্যায় কাঢ়ি আনিবৰ কাৰণে, প্ৰকৃত ক্ষতিপূৰণ কাঢ়ি আনিবৰ কাৰণে, অসমীয়া মানুহৰ ঘৰখন আকৌ বনাবৰ কাৰণে আকৌ পুনৰ আন্দোলনৰ পথ লবলৈ মই অখিল গগৈ বাধ্য হম।